নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে খবৰ মহানগৰৰ প্ৰথমে গুৰুত্বপূৰ্ণ বাতৰি মেঘালয়ত স্থাপন হোৱা ইউএছটিএমৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ দ্বাৰস্থ হ'ব অসম চৰকাৰ পুনৰ কৈছো ইউএছটিএ মেঘালয়ত স্থাপন হোৱা এই শিক্ষা প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ দ্বাৰস্থ হ'ব অসম চৰকাৰ গুৱাহাটীৰ ভয়ংকৰ কৃত্ৰিম বানৰ বাবে ইউএছটিএমক জগৰীয়া কৰি পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইউএছটিএমৰ বাবে গুৱাহাটীত এই বান হোৱা বুলি যি মন্তব্য আৰু তাত মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ স্পষ্ট কৰি দিছে এইবাৰ সেউজ ন্যায়াধিকৰণৰ কথা দ্বাৰস্থ হোৱাৰ কথা জনাইছে আৰু গুৱাহাটীত ইউএছটিএমৰ বাবে বান হোৱা নাই বুলি কোৱা কংগ্ৰেছকো কৰিছে তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে ইউএছটিএমক বচাব বিচাৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ইউএছটিএমৰ মালিক মুছলমান হোৱাৰ বাবেহে কংগ্ৰেছে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছে বুলি প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ বানপানীৰ বাবে জোৰাবাটকে জগৰীয়া কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গুৱাহাটীৰ বানৰ বাবে অখিল গগৈকো জগৰীয়া কৰিছিল তৰুণ গগৈয়ে কৰা অভিযোগৰ ভিত্তিতহে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এইবাৰ বান আহিলে একেলগে চাবলৈ ভূপেন বৰাকো আহ্বান মুখ্যমন্ত্ৰীৰ আজি মই যেতিয়া ইউএছটিএমৰ কথা কলো গোটেইখন হুলস্থুল লগাই দিলে কিন্তু তৰুণ গগৈতো এইটো কথা কৈ গৈছিল মইতো ফাইলৰ পৰাহে পালো তৰুণ গগৈ ডাঙৰীয়াই কৈ গৈছে যে গুৱাহাটীত বানপানী হোৱাৰ মূল কাৰণ হ'ল জোৰাবাট এতিয়া কংগ্ৰেছে মুখ গালি পাৰে তৰুণ গগৈ লৰায়ো মুখ গালি পাৰে কয় ইউএছটিএমৰ নাম কিয় ললে এটা বাপেকে কোৱা কথা যদি পুতেকে ভুল বুলি কয় মই কি কৰিব পাৰো কওক আজি যেটো তৰুণ গগৈয়ে কৈ গৈছে এবাৰ নহয় 2005 পৰা 14 লৈকে মই পেপাৰ কাটিং উলাইছো 25টা পেপাৰ কাটিং পাইছো এতিয়ালৈকে তেওঁ কৈছে মেঘালয়ে কেছ দিব লাগে মেঘালয়ে আমাক শেষ কৰিলে তেওঁ অখিল গগৈকো দুখ দি থৈ গৈছে যে গুৱাহাটীৰ বানপানীৰ দুখী আনজন দুখী হ'ল অখিল গগৈ এইটো বিতৰ্কত মই নাযাওঁ কিন্তু তৰুণ গগৈ ডাঙৰীয়াই জীয়াই থাকোতে তেওঁ বাৰে বাৰে কৈ গৈছে যে জোৰাবাটৰ কাৰণে গুৱাহাটীত আৰ্টিফিচিয়েল বানপানী হয় তেতিয়া ইউএছটিএম নাছিলেই আজি এটা ইউএছটিএমৰ মালিকজন মুছলমান সম্প্ৰদায়ৰ মানুহ হোৱা ভাবে কংগ্ৰেছে এনেকে লাগি গৈছে উদ্ধাৰ কৰিবৰ কাৰণে যদি সেইজন মানুহ হিন্দু হলেতেন কংগ্ৰেছে কি কৰিলেহেঁতেন তাই ইমান তুষ্টিকৰণ কৰিব নাপায় নহয় তাত পানী আহে নে নাই এবাৰ পানী অহাৰ দিনাখন আপোনালোক মোৰ লগত ওলাব ভূপেন বৰা ওলাব গৈ পেলাই মই একেলগে তাত থিয় হৈ থাকিম পানী আহে নে নাই চাব মই যুৱৰাজক নকওঁ তেওঁ টিপি পানীত ভিজিব বেয়া পাব কিন্তু ভূপেন বৰাটো মাটিৰ মানুহ ভূপেন বৰাটো মোৰ লগত যাব পাৰিব বাপেকে কোৱা কথাৰ কাৰণে এতিয়া মই বাপেকে কোৱা কথাটোৱে মই ৰিপিট কৰিছো তাৰ কাৰণেও মোক গালি দিব মই কি বেন পাৰ্টি নেকি য'তে মাৰি থাকিব মোক এইটো এটা ঢোল এটাত যেনেকে পিটি থাকে মই ঢোল নেকি কাগজখিনিতো পঢ়ি লওক নিজৰ দেউতাকে কোৱা কথাটো সন্মান কৰিব লাগে ভাই কোনটো ইউএছটিএম অসমত আছে নেকি এইবিলাক কথা উত্তৰ পূবৰ গৌৰৱ হ'ব পাৰে তাতে গ'লেই গম পাব যে সোমালে মক্কাতে সোমাইছে নে গুৱাহাটীত সোমাইছে গমেই নাপায় সেইটো হ'ব পাৰে উত্তৰ পূৰ্বৰ গৌৰৱ কিন্তু অসমৰ গৌৰৱটো নহয় অসমৰ সংকট এতিয়া আমি গ্ৰীণ ট্ৰিবিউনেলতো যাম আৰু এনেকে ৰেহাই নিদিওতো ইয়াতে ঘটনাটো হ'ল যে গোটেই পাহাৰ কাটি গুৱাহাটীক খতম কৰি দিছে আৰু তাক গৈ আমাৰ মানুহবিলাকে গৈ বচাব গৈছে সেইখন যদি হিন্দুৰ হ'লহেঁতেন গ'লহেঁতেন নেকি কংগ্ৰেছ আজি তেওঁলোকে কিয় পৰামৰ্শ নিদিয়ে যে দাদা আপুনি ইয়াত বৰদুৱাৰ গেটখনো বনাই দিয়ক দাদা ইয়াত আপুনি ডন বস্কোৰ চাৰ্চ এখনো বনাই দিয়ক তিনিটা বনাব লাগে নে নাই অসমততো তিনিটা সম্প্ৰদায়ৰ মানুহ আছে কেনেকে ই অসমৰ গৌৰৱ হ'ল চকুত কি পিন্ধি ৰাখিছে কংগ্ৰেছ বিলাকে আমাক কি বনাব খুজিছে এইটো জেহাদৰ বাপ কৰি আছে জেহাদ মই কম কৈছো আমাৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰি আছে তাতে মই কলো নহয় জেহাদ মই কম কৈছো তাতে ষ্টুডেণ্ট বিলাকক চাই আহিব গৈ পেলাই জেহাদৰ কি ডেফিনেশ্যন নাই যোনে আমাৰ সভ্যতা সংস্কৃতিক আক্ৰমণ কৰে তাকে জেহাদ বুলি কয় তাতে যদি বৰদুৱা নামঘৰ গেট থাকিলেহেঁতেন মইতো একো নকলোহেঁতেন গৈ ভাল লাগিলেহেঁতেন তাতে যদি চাৰ্চ এটা থাকিলেহেঁতেন ভাল লাগিলেহেঁতেন এটা বিশেষ ধৰ্ম কিয় সেইটো জেহাদ নহল নেকি এটা বিশেষ ধৰ্ম কিয় আৰু পানীটো পাহাৰটো মেঘালয়ৰ ফালে কিয় কাটি দিয়া নাই কিয় গুৱাহাটীৰ ফালে কাটি দিছে শ্লপিংটো চাব ইমান ডেঞ্জাৰ মানুহ শ্লপিংটো পিছফালেও কাটি দিব পাৰিলেহেঁতেন মেডিকেল কলেজৰ শ্লপিংটো এনেকে কৰি দিলে পানীটো মেঘালয়ৰ ফালে গ'লহেঁতেন শ্লপিংটো গুৱাহাটীৰ ফালে কৰি দিছে হিমন্ত বিশ্ব শৰ্মা থাকালৈকে এইবিলাকৰ বিষয়ে মাতি থাকিব নহলে সব গৈ তাতে সাৰেন্ডাৰ কৰিব
গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা বিগত 10টা দিনে সন্ধানহীন হৈ আছে জ্যোতিনগৰৰ এগৰাকী বোৱাৰী 3 আগষ্টৰ সন্ধিয়াৰ পৰাই খোজ কাঢ়িবলৈ ওলাই গৈছিল আৰু ঠিক তেতিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী সিসিটিভিত স্পষ্ট হৈছিল ঘৰৰ পৰা খোজ কাঢ়ি ওলাই যোৱাৰ দৃশ্য অনুৰাধা সিনেমা হলৰ সন্মুখতে শেষৰবাৰৰ বাবে সিসিটিভি ধৰাও পৰিছিল মহিলাগৰাকী তাৰ পিছৰে পৰা সন্ধান নাই বোৱাৰীগৰাকীৰ সমগ্ৰ ঘটনাক ইতিমধ্যে স্বামীয়ে চানমাৰী থানাত ৰুজু কৰিছে এটা গোচৰ আৰু সেই গোচৰৰ ভিত্তিতে মাজুলীৰ একজন অভিযুক্ত যুৱকক আটক কৰি বৰ্তমান সোধাপোছা কৰিছে যদিও মহিলাগৰাকীৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে দুষ্ট চক্ৰৰ কবলত পৰাৰো সন্দেহ কৰা হৈছে যে বোৱাৰীগৰাকী হয়তো কোনো দুষ্ট চক্ৰৰ কবলত পৰিছে ডাম্পাৰৰ দৌৰাত্ম ডাম্পাৰৰ খুন্দাত কলেজীয়া ছাত্ৰীৰ মৃত্যু ঘটাৰ পিছতে দিনৰ ভাগতে ডাম্পাৰৰ দৌৰাত্ম ৰোধ কৰাৰ দাবীৰে নলবাৰী গণেশ মন্দিৰ পথত এটা উত্তাল প্ৰতিবাদী কাৰ্যসূচী দুৰ্ঘটনাত ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ লোকে প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী গণেশ মন্দিৰ চকত ভয়াবহ পথ দুৰ্ঘটনাত ডাম্পাৰৰ খুন্দাত থিতাতে মৃত্যুক আঁকোৱালি লৈছিল পায়েল দেৱী নামৰ কলেজীয়া ছাত্ৰীগৰাকীয়ে ডাম্পাৰ চালকৰ দৌৰাত্মৰ বাবে নলবাৰীত প্ৰাণ গ'ল কলেজীয়া ছাত্ৰীগৰাকীৰ কলেজলৈ চাইকেলেৰে ওলাই আহিছিল আৰু ঠিক তেনে অৱস্থাতে এই কৰুণ দুৰ্ঘটনা অত্যন্ত শিহৰণকাৰী দুৰ্ঘটনাত প্ৰাণ গ'ল থিতাতে ছাত্ৰীগৰাকীৰ নলবাৰীৰ ধমধমা পথত সংঘটিত এই দুৰ্ঘটনা স্প্ৰিংডেল একাডেমীত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত শিক্ষাৰ্থী আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ এয়া প্ৰতিবাদৰ দৃশ্য ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত উত্তেজিত লোকৰ ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি প্ৰতিবাদৰ পিছতে ঘটনাস্থলীত আয়ুক্ত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে ডাম্পাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ইতিমধ্যে আশ্বাস দিছে অত্যন্ত এই শিহৰণকাৰী দুৰ্ঘটনা এই ছাত্ৰীগৰাকী চাইকেলেৰে ওলাই আহিছিলে স্প্ৰিংডেল প্ৰতিষ্ঠানখনত পঢ়ি থকা ছাত্ৰী কলেজৰ ছাত্ৰী ডাম্পাৰখনৰ খুন্দাত কলেজলৈ ওলাই অহা ছাত্ৰীগৰাকীৰ মৃত্যু ঘটিল অত্যন্ত শোকাবহ ঘটনা আৰু এই ডাম্পাৰৰ দৌৰাত্ম ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কিন্তু ডাম্পাৰৰ দৌৰাত্ম কোনো নতুন কথা নহয় কিন্তু এই ডাম্পাৰৰ গতি ৰোধ কৰিবলৈ গতি নিয়ন্ত্ৰণত ৰাখিবলৈ কিন্তু চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কিমান ব্যৱস্থা লোৱা হৈছে সেয়াও কিন্তু বাৰম্বাৰ ৰাইজে প্ৰশ্ন সুধি আহিছে আকৌ ডাম্পাৰৰ দৌৰাত্মত এগৰাকী ছাত্ৰীৰ অকালতে বিয়োগ ঘটিল এই ঘটনাটোৰ পিছতে ৰাইজ ওলাই আহিছে তেওঁলোকে উচিত শাস্তি বিচাৰিছে আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাই নহয় তাৰ বাবে এটা নিশ্চিতি বিচাৰিছে প্ৰশাসনৰ ফালৰ পৰা মই ভাষা নাই মই কি ক'ম তাইৰ বিষয়ে মোৰ একেবাৰে ভাল ছোৱালী তাই খুব গৰীব ঘৰৰ ছোৱালী দৰ্জি কাম কৰে বন বিভাগ হওক বা কিবা হওক নাই চৰকাৰে জানিব বন বিভাগ এতিয়া মই চৰকাৰৰ মানুহ নহয় মই একো নাজানো ছাত্ৰীক ডাম্পাৰে খুন্দাই পেলাই মাৰিয়াৰ ওপৰত বিচাৰ মুঠতে চৰকাৰে ভাল বিচাৰ কৰক যাতে আৰু এনেকুৱা হ'ব নোৱাৰে ক্ষতিপূৰণ হ'ব লাগে ৰাতিপুৱা খবৰ লোৱাৰ লগে লগে আমাৰ চাৰ্কুল অফিচাৰ দুয়ো আহিছে ডিডিচি এডিচি আটাইখিনিয়ে আহিছে আৰু তেওঁলোকে ডিমাণ্ড এখন দিছিলে ডিমাণ্ডৰ লিষ্টখন ইতিমধ্যে মানি লোৱাই হৈছে আৰু মই জনামতে 2-3বাৰ ৰাস্তাটো কৰিও দিছিলে কৰি দিয়াৰ পিছত আকৌ কিবা এটা নতুন কথা লগ কৰি দিছিলে তাৰপিছত এতিয়া যিখিনি তেওঁলোকৰ কথা আছে গোটেইখিনি কথা যিখিনি যুক্তিসংগত আছে কথাখিনি সেইখিনি অলৰেডি মই ক'লোঁ আপোনালোকে শুনিলেও সেই বস্তুখিনি আমি কৰি আছোঁ আৰু তেওঁলোকে কৈছে যে আগলৈ হ'লে কি কৰিব তাৰ কাৰণে আমাৰ অলৰেডি ফেচবুক টুইটাৰ মোৰ হোৱাটছএপ আছে আপোনালোকে দিনত মই 200-300 মেছেজে পাওঁ এনেকুৱা ধৰণৰ যিকোনো ইছ্যু থাকিলে আমাক ফ্লেগ কৰিব আমি ইমিডিয়েটলি একশ্যন ল'ম আৰু এটা কথা এইটো আগতেও ছ'চিয়েল মিডিয়াত আমি দি থৈ দিছোঁ যে কোনোবা এখন গাড়ী যদি কিবা বদমাচি কৰিছে যে ডাম্পাৰ হওক ট্ৰাক হওক বাছ হওক এটাই কাম কৰিব লাগে যে ফটোটো তুলি ক'ব লাগে যে এই গাড়ীখনে এইটো কাম কৰিছে এইটোতো আমাৰ ষ্টুডেণ্ট বা আমাৰ কাৰো ময়ো ব্যক্তিগতভাৱে মোৰ সেই ক্ষমতাটো নাথাকিব যে গাড়ী এখন খেদি যোৱা কিন্তু য'ত এনেকুৱা ট্ৰেফিক ভাইলেশ্যন দেখা গৈছে আমি সেই কথাটো কেইবাবাৰো আমাৰ কৈছোঁ ছ'চিয়েল মিডিয়াতে হওক প্ৰেছৰ যেতিয়া আপোনালোকৰ লগত মিটিং হয় ফটোখন তুলি আমাক জনাব যে এই ধৰণৰ ভাইলেশ্যন কৰিছে আৰু
বিহিত ব্যৱস্থাখিনি কৰাটো আমাৰ দায়িত্ব। डीसी ऑफिस आरू मूर ऑफिस हम लोग बैठ के इसका सल्यूशन निकालते हैं। बहुत जगह स्पीड ब्रेकर, स्ट्रिप रंबल ये सब दिया गया है। यहाँ पे जो आज एक्सीडेंट हुआ है इस स्पॉट का भी अवश्य ही क्रैश इंसिडेंट रिपोर्ट किया जाएगा। उसका क्या क्या प्रॉब्लम्स है, कैसे इसका सल्यूशन किया जाए, उसको अवश्य ही देखा जाएगा। नलबारी टाउन के अंदर रेगुलेशन है कि दिन में डंपर नहीं घुसेगा, पर ये जो एक्सीडेंट आज हुआ है दिस इज ऑन द अदर साइड ऑफ द नेशनल हाईवे, नॉट टुवर्ड्स द टाउन। तो यहाँ पे भी अगर रेगुलेशन का ज़रूरी है तो हम लोग इसको स्टडी करके जो भी समाधान है उसको हम इम्प्लीमेंट करेंगे। আৰু চৰাইদেউৰ মাহমৰা আৰু সোণাৰীৰ বহুকেইখন গাঁও এতিয়া বানৰ কবলত পৰিছে, যাৰ ফলত বহু সুবিধাৰ সন্মুখীন হৈছে মাহমৰা আৰু সোণাৰীবাসী। নেৰানেপেৰা বৰষুণৰ ফলতে শেলাইগুৰিৰ টিফুক জানত থকা বৃহৎ কালভাৰ্ট বানৰ তীব্ৰ সোঁতে ইতিমধ্যে উটুৱাই লৈ গৈছে, যাৰ বাবে সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। ইফালে গড়কাপ্তানি বিভাগে পথটোৰ যাতায়াতৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিদ্যুতৰ খুঁটা পৰি ইতিমধ্যে যাতায়াত কৰিব পৰাকৈ তাত বিদ্যুতৰ খুঁটাৰে যাতায়াত কৰিব পৰাকৈ ব্যৱস্থা কিছু কৰি লোৱা হৈছে স্থানীয় ৰাইজৰ ফালৰ পৰা। শীঘ্ৰেই পথটোৰ কালভাৰ্টটো ঠিক কৰি দিবলৈ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। এই আধৰুৱা কামটো যিটো কৰি থৈছে সেইকাৰণে জনসাধাৰণৰ বহুত অসুবিধা হৈছে। এইফালে এতিয়া চক আমাৰ গোটেই একদম নৈ নিচিনা এটা হৈছে, নৈৰ নিচিনা পৰিৱেশ এটা সৃষ্টি হৈছে, যাৰ কাৰণে জনসাধাৰণে বজাৰত আহি বজাৰ কৰাত বহু বাধা বিঘিনিৰ সন্মুখীন হৈছে। তাৰ কাৰণে মই আমাৰ মহোদয় কণ্ট্ৰেক্টৰক এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে কামটো সমাপন কৰে। এইটো ঠিক কৰি দিব লাগে অতি সোনকালে। বজাৰ মাজমজিয়াত হৈছে, সেইটোকে অসুবিধা আমাৰ। আমি পৌৰপতি মহোদয়ক সেইটোকে অনুৰোধ কৰিম অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নগাঁও আৰক্ষীৰ জালত পৰিছে 8টাকৈ চাইবাৰ অপৰাধী। ঢিঙৰ আহোমগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই চাইবাৰ অপৰাধীকেইটাক। ভুৱা আধাৰ কাৰ্ডৰ জৰিয়তে এক্সিছ বেংকৰ পৰা লুটিছিল বৃহৎ ধনৰাশি। ধৃত কেইজন হৈছে ওমৰ ফাৰুক, মহিদুল ইছলাম, ফিৰোজ খান সিকদাৰ, ইমদাদুল ইছলাম, মুছাৰাক হুছেইন, দিলদাৰ হুছেইন, জহিৰুল ইছলাম আৰু সাহিল খান। এক্সিছ বেংক কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে চলাইছিল অভিযান আৰু নগাঁৱৰ ASP ক্ৰাইম ব্ৰাঞ্চৰ পাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত চলিছিল এই অভিযান। ইতিমধ্যে অভিযানত জব্দ কৰিছে বহু নথি পত্ৰৰ লগতে কেইবাটাও মোবাইল হেণ্ডছেট। কেতবোৰ মানুহে কিছুমান ভুৱা ID কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড বনাই বেংকত একাউণ্ট খুলি বেংকৰ টকা লোন লৈ পেলাই সেই পইচা হৰলুকি কৰিছে। গতিকে সেই এক্সিছ বেংকৰ যিটো কমপ্লেইন আছিলে ভিজিলেন্স ব্ৰাঞ্চৰ, সেইটো আমি এটা কেছ ৰেজিষ্টাৰ কৰি যোৱাকালি 8জন ব্যক্তিক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। সেই ব্যক্তিকেইজনক এতিয়া আমি ন্যায়িক জিম্মালৈ পঠিয়াম, তাৰপিছত পুলিচ ৰিমাণ্ডত লৈ পেলাই আৰু অধিক সোধপোছ কৰা হ'ব আৰু ইয়াৰ লগত জড়িত বাকীখিনি ব্যক্তিকো আমি কৰায়ত্ব কৰিম। এতিয়া গোটেইখিনি যদি কিউমুলেটিভ হিচাপে চাই প্ৰায় 7 কোটি টকা মানৰ গোটেই কেলেংকাৰীটো, তাতে বহুত ব্যক্তি জড়িত আছে। প্ৰত্যেকেই ধৰি লওক কোনোবাই 1 লাখ, কোনোবাই 80,000, 50,000, 4 লাখ তেনেকৈ লোনটো লৈছে। কিন্তু গোটেইখিনি কিউমুলেটিভ হিচাপে চালে প্ৰায় 7 কোটি টকাৰ ওচৰ আছে। এইটো অকল এক্সিছ বেংকতে হৈছে আৰু কমপ্লেইনটো এতিয়া সদ্যহতে এক্সিছ বেংকেই দিছে। তেজপুৰ পৰুৱাস্থিত মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত মৃত নৱজাতকৰ ফটো লৈ প্ৰতিবাদত বহিল দুৰ্ভগীয়া পিতৃ। চিকিৎসালয়খনত বিনা গোৱালা নামৰ মহিলাগৰাকীয়ে বিগত 6 আগষ্টত জন্ম দিছিল এটি কন্যা সন্তান। 8 আগষ্টত হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছিল মহিলাগৰাকীক, কিন্তু নৱজাতকটি জণ্ডিছত আক্ৰান্ত হোৱাৰ কথা উল্লেখ নকৰিলে চিকিৎসকে। ঘৰ আহি পোৱাৰ পিছতে অসুস্থ হৈ পৰিছিল কণমানিটি। অসুস্থ হৈ পৰা শিশুটিক পুনৰ পৰুৱাস্থিত মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়লৈ অনা হৈছিল যদিও তাৰ পিছত প্ৰেৰণ কৰিলে TMCHলৈ। তেজপুৰ মেডিকেল কলেজ হাস্পতালতো নৱজাতক শিশুটিক নাৰাখি GMCHলৈ লৈ যাবলৈ কোৱা হৈছিল পিতৃ মাতৃক, কিন্তু TMCHতে চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালিলে শিশুটিয়ে। আৰু চিকিৎসকে এতিয়া পলাশমণি কেওট নামৰ যিগৰাকী চিকিৎসক পলাশমণি কেওটৰ চূড়ান্ত গাফিলতিৰ বাবে এই শিশুটিৰ মৃত্যুৰ অভিযোগ আনিছে পৰিয়ালে। ঘটনাৰ উচিত তদন্ত বিচাৰি পৰুৱাস্থিত মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত প্ৰতিবাদত বহিল এই ধৰণে শিশুটিৰ পিতৃ।
পলাশমণিয়ে ক'লে যে ডক্টৰ বোলে সেইদিনাখন ডক্টৰ নাছিলে যোনদিনাখন বেবীটো জন্ম হৈছে, নহ'লে ডক্টৰ থকা হয় হয়তো সেইদিনাখনে কিছুমান টেষ্ট হ'লে হয়, যাৰ বিনিময়ত জণ্ডিছটো ধৰা পৰিলে। আজি ইমানখিনি জণ্ডিছটো নাবাঢ়িলে হয়তো বেবীটো আজি থাকিলে হয়। আৰু ৰিলিজ দিয়াৰ সময়তো একো মানে তেওঁলোকৰ ফালৰ পৰা মই ইমানটো দূৰলৈ বুজিছোঁ যে তেওঁলোকৰ ফালৰ পৰা একো টেষ্ট বা এনেকুৱা নকৰাকে তেওঁলোকে নিজৰ মঠতে বেবীটো ৰিলিজ কৰি দিয়া বিনিময়ত আজি ইমান ডাঙৰ এটা দুৰ্ঘটনা হৈছে। পলাশমণি ছাৰে চাইছিলে আৰু চিলড্ৰেন বিভাগৰ ডক্টৰ কোনে চাইছিলে নাজানো। অকল যে পলাশমণি ছাৰৰে দুখ আছে আমি সেইটো নাভাবোঁ। আচলতে চিলড্ৰেন বিভাগৰ ডক্টৰে দেখাই নকৰিলে। এতিয়া চাওক, চৰকাৰে ইমানখিনি সুবিধা দিয়াৰ পিছতো ডক্টৰ নাৰ্ছৰ সম্পূৰ্ণ ইয়াত গাফিলতি আছে, হয় নাই? এতিয়া ধৰক সাধাৰণ মানুহ আহে ধৰক চৰকাৰী, ইয়াত কিন্তু কোনো নিৰাপত্তা ইয়াত পোৱা নাযায় আচলতে। ধাৰাপুৰত ব্ৰহ্মপুত্ৰ নদীত ঘটিল অঘটন। ব্ৰহ্মপুত্ৰত বুকুত সোমালগৈ বিলাসী বাহন। কথমপি প্ৰাণ ৰক্ষা পৰিছে বাহনখনত থকা এগৰাকী যুৱকৰ। এই মুহূৰ্তত দৃশ্য আমি দেখুৱাইছো। ৰখাই থোৱা বাহনখন ষ্টাৰ্ট দিওঁতেই সোমালগৈ ব্ৰহ্মপুত্ৰ নদীত। আৰু বাহনখনৰ চালক বকুল দাসক উদ্ধাৰ কৰা হৈছে কোনোমতে। এতিয়া উদ্ধাৰ হোৱা নাই বাহনখন। বাহনৰ সন্ধানত নদী আৰক্ষী আৰু SDRFৰ এতিয়া অভিযান চলি আছে। একচুৱেলি যোৱাকালি মানে এইখিনিতে মানে এটা কাৰ মানে এজনে চলাই থাকোঁতে মানে জাষ্ট ৰাস্তাটোৰ লগতেই ব্ৰহ্মপুত্ৰ নদী মানে পানীটোত পৰি গ'ল। মানুহটো যি হওক বচোৱা গ'ল। তো যোৱাকালি আমি গাড়ীটো বিচাৰি আছিলোঁ। কালি এন্ধাৰ হোৱাৰ কাৰণে নাপোৱাৰ কাৰণে আজি আকৌ গাড়ীটো মানে বিচৰাৰ কাৰণে আজি আকৌ অভিযান আৰম্ভ কৰিছোঁ। একচুৱেলি উদ্ধাৰ কৰা হৈছে মানে পৰাৰ লগে লগে ইয়াত লোকেল মানুহে মানে আমি অহাৰ আগতেই লোকেল মানুহজনে মানে তেখেতক বচাই ল'লে আৰু। বাংলাদেশত ভাঙি পেলোৱা হ'ব 1971 চনৰ যুদ্ধৰ স্মাৰক। শ্বহীদ মেমৰিয়েল কমপ্লেক্সত থকা ভাৰত পাকিস্তানৰ যুদ্ধৰ স্মাৰকসমূহ ভাঙি পেলাইছে দুৰ্বৃত্তই। মুজিবনগৰ কমপ্লেক্সত আছিল এই ঐতিহাসিক ভাৰত পাকিস্তান যুদ্ধৰ স্মাৰকখিনি, য'ত যুদ্ধৰ শেষত হোৱা দুয়োখন দেশৰ মাজত হোৱা চুক্তিৰ স্মাৰক নিৰ্মাণ কৰি থোৱা হৈছিল। ভাৰত পাকিস্তানৰ যুদ্ধৰ পাছতে জন্ম হৈছিল নতুন বাংলাদেশৰ, যি যুদ্ধৰ অন্তত আত্মসমৰ্পণ কৰিছিল পাকিস্তানৰ সেনাবাহিনীয়ে। চুক্তি স্বাক্ষৰ কৰাৰ মুহূৰ্তত উপস্থিত আছিল পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আমিৰ আব্দুল্লাহ খান নিয়াজী আৰু ভাৰতৰ লেফটেনেণ্ট জেনেৰেল জগজিৎ সিং আৰোৰা। এই ঐতিহাসিক মুহূৰ্তখিনিৰ সাক্ষী হিচাপে নিৰ্মাণ কৰা ভাৰতীয় আৰু পাকিস্তানী সেনাবাহিনীৰ বিষয়াবৰ্গৰ মূৰ্তিসমূহ ভাঙি পেলোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভাৰততো। আৰু এই সম্পৰ্কত এখন ফটো শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে। বাংলাদেশত ঘটি থকা হিন্দুৰ মন্দিৰৰ আক্ৰমণ, সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণক সহ্য কৰা নহ'ব বুলি মন্তব্য কৰিছে শশী থাৰুৰে। অচিৰে সলনি হ'ব বাংলাদেশ আৰক্ষীৰ পোছাক আৰু লোগো। সলনি হ'বলৈ গৈ আছে পোছাক আৰক্ষীৰ আৰু লোগো। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছতে অন্তৱৰ্তীকালীন চৰকাৰে দায়িত্ব লৈ ঘোষণা কৰিছে এই কথা। নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ গৃহ দপ্তৰৰ উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ জেনেৰেল M শেখাৱত হুছেইনে প্ৰকাশ কৰিছে এই কথা। আৰক্ষী বাহিনীৰ 11 দফীয়া দাবীৰ অধীনত সলনি কৰা হ'ব বাংলাদেশ আৰক্ষীৰ ইউনিফৰ্ম আৰু লোগো। আৰক্ষীৰ আন কেইবাটাও দাবী পূৰণ কৰিব বুলি জানিবলৈ দিছে অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ জেনেৰেল M শেখাৱত হুছেইনে। আনহাতে আৰক্ষীৰ কোনো বিষয়াৰ বিৰুদ্ধে অভিযোগ থাকিলে ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাবলৈ আহ্বানো জনাইছে। আৰক্ষী বাহিনীৰ সৈতে বৈঠকৰ পূৰ্বে ছাত্ৰ সমাজৰ সৈতে বৈঠকত মিলিত হৈছিল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ জেনেৰেল M শেখাৱত হুছেইন। উল্লেখযোগ্য যে ছাত্ৰ আন্দোলনৰ পিছতে বাংলাদেশৰ আৰক্ষী একাংশ লোকৰ আক্ৰোশৰ বলি হৈছিল। আৰক্ষী থানাসমূহত আক্ৰমণ কৰি জ্বলাই দিছিল প্ৰতিবাদকাৰী ছাত্ৰই। শ্বেখ হাছিনা চৰকাৰে নিজৰ স্বাৰ্থত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষীক ব্যৱহাৰ কৰাৰ পিছতে বাংলাদেশ আৰক্ষীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছিল প্ৰতিবাদকাৰীসকল। এতিয়াও আৰক্ষী থানাসমূহ খালী হৈ আছে বাংলাদেশত। জনতাৰ আক্ৰমণৰ ভয়ত পলায়ন কৰিছিল আৰক্ষীৰ লোকসকলে। বৃহস্পতিবাৰৰ ভিতৰত সকলো আৰক্ষীক নিজ নিজ কৰ্মত যোগদান কৰিবলৈ নিৰ্দেশনা দিছে নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ গৃহ দপ্তৰৰ উপদেষ্টা ব্ৰিগেডিয়াৰ শেখাৱত হুছেইনে।
আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ কৰিমগঞ্জত প্ৰৱেশত বাধা দিয়া হৈছে 4 বাংলাদেশীক ভাৰত বাংলা সীমান্তইদি অসমত প্ৰৱেশৰ চেষ্টা কৰিছিল বাংলাদেশী মতিউৰ শেখ মুছিয়াৰ মুল্লাক বাধা দিয়া হৈছে তানিয়া মুল্লা ৰীতা মুল্লাক প্ৰৱেশত বাধা দিয়া হৈছে নিশা 1:50 অৰ্থাৎ প্ৰায় 2 বাজিবলৈ হৈছিল তেতিয়া সেইখিনি সময়ত অসমত প্ৰৱেশৰ চেষ্টা কৰিছিল এই খবৰৰ শেহতীয়া কিছু আপডেট আমি আপোনালোকৰ বাবে লৈ আহিছো কিয়নো সীমান্তত এতিয়া খুব তীক্ষ্ণ নজৰ ৰাখিছে সীমান্ত ৰক্ষী বাহিনীয়ে আৰু এফালে আমি বাংলাদেশৰ যদি কথা কওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কিন্তু কৰাই নাছিলে শেখ হাছিনাই পদত্যাগ কৰা বুলি মিছা আৰু মনে সজা প্ৰচাৰ চলাইছিল বাংলাদেশৰ সেনাবাহিনীয়ে এই বিস্ফোৰক অভিযোগ আনিছে শেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদ জয় সোশ্যাল মিডিয়া এক্স যোগে শেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদ জয়ে দাবী কৰিছে যে মাতৃৰ সৈতে কথা পাতিব নিশ্চিত হৈছো যে দেশ এৰাৰ পূৰ্বে আৰু বৰ্তমানেও কোনো ধৰণৰ পদত্যাগ পত্ৰই দিয়া নাছিলে পদত্যাগ কৰাই নাছিলে শেখ হাছিনাই বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা এতিয়ালৈকে পদত্যাগ কৰা নাই শেখ হাছিনাই পুত্ৰ সাজিব ৱাজেদৰ যি দাবী যে মাতৃ শেখ হাছিনা এতিয়াও বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈ আছে সেয়া গুৰুত্বপূৰ্ণ উল্লেখযোগ্য যে হাছিনা চৰকাৰৰ প্ৰাক্তন বিদেশ মন্ত্ৰী মহম্মদ তৌহিদ হুছেইনে শেখ হাছিনা ভাৰতলৈ পলায়নৰ পূৰ্বে পদত্যাগ কৰা বুলি মন্তব্য কৰিছিল আৰু বাংলাদেশত সংঘটিত হৈ থকা সাম্প্ৰদায়িক সংঘৰ্ষক লৈ উদ্বিগ্ন হৈ পৰিছে নোবেল বিজয়ী মহম্মদ ইউনুছ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছে সংখ্যালঘু হিন্দুসকলৰ সৈতে এক বৈঠকত মিলিত হয় আৰু তেওঁলোকক আশ্বস্ত কৰিবলৈ চেষ্টা কৰিছে হিন্দু যুৱকসকলক শেহতীয়া পৰিস্থিতি লৈ আলোচনাৰ বাবে আমন্ত্ৰণ জনালে আৰু আজি বিয়লিৰ ভাগত সংখ্যালঘু হিন্দু যুৱক যুৱতী তথা ছাত্ৰ সংগঠনৰ সৈতে বহি এই বিষয়টো আলোকপাত কৰাৰ কথা শেখ হাছিনা চৰকাৰৰ পতনৰ পিছতে দেশখনত বসবাস কৰা সংখ্যালঘু হিন্দুসকল দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল এই পৰ্যন্ত বাংলাদেশত 205টা হিন্দু লোকৰ ওপৰত আক্ৰমণৰ ঘটনা ঘটিছে হিন্দুসকলৰ ওপৰত হোৱা নিৰ্যাতন সংকট সমাধানৰ লগতে সুৰক্ষা নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনে উল্লেখযোগ্য যে বাংলাদেশৰ 52খন জিলাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে হিন্দু লোকসকল বিষয়টো গুৰুত্ব সহকাৰে লৈছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনে আৰু সংখ্যালঘুৰ আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে বাংলাদেশৰ নৱগঠিত অন্তৰ্বৰ্তীকালীন চৰকাৰখনে আন কিছু খবৰলৈ আগবাঢ়িম চন্দ্ৰপুৰত ডিঙি ৰেপি হত্যা কৰা হৈছে এজন যুৱকক হত্যাৰ বলি হোৱা যুৱকজনৰ নাম হৈছে শুভাংকৰ বোস বন্ধুৱে নিশা তাত ভাত খাবলৈ মাতি হত্যা কৰিছে এই মুহূৰ্তৰ খবৰ এটা ৰূপক কলিতা নামৰ যুৱকজনে হত্যা কৰাৰ অভিযোগ উঠিছে শুভাংকৰ বোসক আৰু চন্দ্ৰপুৰৰ খুটাকলত সংঘটিত হৈছে এই ঘটনা ডিঙি ৰেপি অতি নিশংসতাৰে শুভাংকৰ বোসক হত্যা কৰিছিল পেলাই থৈছিল পথৰ কাষত স্থানীয় লোকে উদ্ধাৰ কৰি হাস্পতালত প্ৰেৰণ কৰিছিল বৰ্তমানীয় পলাতক হত্যাকাৰী ৰূপক কলিতা কালি কি হ'ল দুপৰীয়া ঘৰৰ পৰা ভাত খাই কিনে ওলাই গ'ল ওলাই যোৱাৰ পৰা ভাত চাত খায়ো আহিল আকৌ সন্ধিয়া চাহ খাই কিনে গ'ল যোৱাৰ পিছত বোলে ৰূপক কলিতাই বোলে ফোন কৰি মাতিছে আহাচোন নাহা কিবা এটা কথা আছে পিছত গুচি গ'ল লগৰকেইটাই ভাবিছে ইমান দেৰি হ'ল আহি পোৱা নাই কিয় লগগিলা যাই চালে তেতিয়া যাই চাই অলৰেডি কামটো হৈ গ'ল মানে মাৰ্ডাৰ কৰিলে আৰু কাটিলে বেহুচ হৈ আছিলে যোন কিমিলাম তাক নাপালে কিহেদি কাটিছে এতিয়া চুৰি বা ব্লেডৰ সেনেকুৱা সন্দেহ কৰা হৈছে কেনেকুৱা আঘাত পাইছে আঘাতটো মানে হৈছে বহুত হৈছে 19টা চিলাই হৈছে আপোনাৰ কেছ দিছে থানাত এতিয়া শুনা মতে দিয়া বুলি শুনা পাইছোঁ কিন্তু চিয়ৰ নহয় আৰু কোন ঠাইত কাটিছে তো এনেকুৱা বোলে একছে আৰু লোকসেৱা ভৱনত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ হ'বলগীয়া তথ্যচিত্ৰৰ ওপৰত এয়া বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান পোনপটীয়াকৈ আমি লৈ গৈছোঁ প্ৰচাৰ ভাৰতীয়ে 52টা খণ্ডত লাচিত বৰফুকনৰ জীৱন বিশেষকৈ শৰাইঘাট যুদ্ধৰ নেপথ্যৰ কাহিনী মীৰ জুমলাৰ অসম আক্ৰমণ মোগল সম্ৰাটলৈ অসমৰ ৰাজকুঁৱৰী ৰমণী গাভৰুৰ গমন আমাৰ সমগ্ৰ অৰ্থনীতিৰ ওপৰত অহা হেঁচা চক্ৰধ্বজ সিংহই কৰ কাটল দিয়াৰ ক্ষেত্ৰত কৰা অনীহা পৰৱৰ্তী পৰ্যায়ত কৰ কাটল দিবলৈ অমান্তি হোৱা
সমান্তৰালভাৱে যুদ্ধৰ বাবে লাচিতৰ প্ৰস্তুতি আৰু কি ধৰণে লাচিতে এটা খুব উন্নত ৰণকৌশলৰ দ্বাৰা গুৱাহাটীক দখল কৰা আৰু পিছত গুৱাহাটীক পুনৰ দখল কৰিবলৈ অহা ৰামসিংহৰ সেনাবাহিনীক কেনেকৈ পৰাজিত কৰা আৰু পৰাজয়ৰ পিছত ৰামসিংহই লাচিতৰ সমৰ কৌশলক উচ্চ স্তৰে প্ৰশংসা কৰা এই গোটেই কাহিনীটো আমি 52টা এপিসোডৰ মাজেৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিম ইয়াৰ বাবে যিখন কমিটি কৰা হৈছে যিখনে স্ক্ৰিপ্ট আদি চাব তাত অসম চৰকাৰৰ প্ৰতিনিধিও থাকিব আৰু মই প্ৰচাৰ ভাৰতীক অনুৰোধ কৰিম যে যিকোনো ঐতিহাসিক চৰিত্ৰক অংকন কৰোঁতে সেই চৰিত্ৰটোক লৈ থকা ৰাইজৰ আবেগ আৰু ৰাইজৰ বিশ্বাসক আমি যাতে প্ৰাধান্য দিওঁ मैं एक रिक्वेस्ट करना चाहूँगा जब हमारा स्क्रिप्ट होगा या ड्रेस वगैरह कॉस्ट्यूम का निर्माण होगा या जब भी हमारा बैकग्राउंड म्यूजिक वगैरह का निर्माण होगा मेरा निवेदन होगा कि असम का जो कल्चर है हमारे जो हिस्ट्री है और हमारे जो जनजीवन में जो विश्वास है लासित को लेके उनका साथ কম্প্ৰমাইজ না কিয়া যায় সময়খিনিতে এটা বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল টজু এছটিএফৰ জালত পেলোৱাৰ ব্লুপ্ৰিণ্ট 4 মাহ ধৰি তাৰমানে সি তাক মোৰ নামত বোলে কেছ আছে মাটি তাৰমানে বিক্ৰী কৰিব প্ৰায় ফেব্ৰুৱাৰী মাহত মাটি বিক্ৰী কৰিলোঁ মাটি বিক্ৰী কৰাৰ পিছত সি মাটি বিক্ৰী কৰা সেইটো গম পাই কিনে সি তাৰমানে পইচাৰ মানে ভাবুকি দিয়ে আৰু ভাবুকি মানে কেনেকুৱা মোৰ নামত কেছ আছে মোৰ নামত এছটিএফক মানে বিচাৰি আছে মোক এছটিএফৰ কথা কৈ কিনে সি তাৰমানে প্ৰথমতে 10 লাখ টকা খোজে 10 লাখ টকা খুজি কিনে তাৰপিছত 5 লাখ টকা খোজে 5 লাখৰ পৰা 3 লাখ খোজে 3 লাখৰ পৰা সি 2.5 লাখ খোজে লাষ্ট সি 1.5 লাখ টকা খোজে ইতিমধ্যে ৰঙিয়া কাণ্ডৰ অভিযুক্ত সংবাদকৰ্মী শামছুলৰ ভয়ংকৰ পৰিকল্পনা হাদিল হৈছে কল ৰেকৰ্ডিঙত অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চৰ শীৰ্ষ আৰক্ষী বিষয়াৰ নাম লৈ গুণ্ডামি চলোৱা স্বয়ম্ভু সাংবাদিকৰ কৰ্মকাণ্ডক লৈ নীৰৱ ৰঙিয়া থানাৰ আৰক্ষী তুমি মুঠিতে লোক মানে এছটিএফৰ দ্বাৰা ধৰাব লাগে বাছ সেইটোৱে আৰু কথা এইটো আৰু তুমি আৰু কেনেকৈ কি মেনেজ কৰা দে মাতে মই কিবা এটা কৰি আছো দে অভিযুক্তৰ ব্লেকমেইলিঙৰ ভয়ংকৰ বাৰ্তা ভাইৰেল আৰু থানাত গোচৰ ৰুজু হোৱাৰ পিছতে পলাতক এইটো শামছুল হক পাছে সঘনে অপৰাধীৰে বন্ধুত্ব আৰু মিতিৰালিৰ অভিযোগ উঠা ৰঙিয়া থানাৰ আৰক্ষীয়ে এই ঘটনাত কি ভূমিকা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অজ্ঞাত বাসত সুনীল গগৈ সঘনে সলনি কৰিছে মোবাইল ফোন আৰক্ষীয়ে লাভ কৰিছে সুনীল গগৈৰ ফুটপ্ৰিণ্ট কাহিনী ৰাজ্য জোকাৰি যোৱা লখিমপুৰৰ ঢকুৱাখনা কাণ্ডৰ জাহাংগীৰক নৃশংস হত্যা আৰু তাৰ পিছতে সুনীল গগৈ নিখোজ প্ৰতিটো ক্ষণতে পাক লগোৱা এইটো সুনীলৰ সন্ধানৰ পিছ এৰা নাই অসম আৰক্ষীয়ে ঘনঘোৰ ৰহস্যৰ মাজত সোমাই পৰা ঢকুৱাখনা কাণ্ডৰ ৭২টা দিন উকলিল তাৰ মাজতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ ঢকুৱাখনা কাণ্ডৰ সুনীল গগৈক লৈ বিস্ফোৰণ সুনীল গগৈ কেছত মানে যিদিনা ঘটনা হৈছে তাৰ পিছত তেওঁৰ যথেষ্ট নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল
পুনৰ স্বাগতম জনাইছো। আমেৰিকাৰ চিকাগোত ভাৰতৰ স্বাধীনতা দিৱস উদযাপন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰে। 15 আগষ্টত বন্ধ নথকাৰ বাবে 11 আগষ্টতে আগতীয়াকৈ চিকাগোৰ নেপাৰভিলত সমূহ প্ৰৱাসী ভাৰতীয়ই মিলি বিদেশৰ মাটিত পালন কৰিলে স্বাধীনতা দিৱস। প্ৰথমবাৰৰ বাবে চিকাগোবাসী অসমীয়া ৰাইজেও অসমক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিলে স্বাধীনতা দিৱসৰ পেৰেডত। চিকাগোত জনগণ মন। চিকাগোৰ ৰাজপথত বিহু গীত নৃত্যৰে সমদল। চিকাগোৰ ৰাজপথত বাজি উঠিছে ভূপেন্দ্ৰ সংগীত। আমেৰিকাৰ চিকাগোত পালিত হ'ল ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। ভাৰতৰ ভিন্ন ৰাজ্যৰ লগতে প্ৰথমবাৰলৈ প্ৰতিনিধিত্ব কৰিলে অসমেও। 15 আগষ্ট নহয়, 11 আগষ্টতে উদযাপন হ'ল ভাৰতৰ স্বাধীনতা দিৱস। 15 আগষ্টত বন্ধ নথকাৰ বাবে 11 আগষ্টত আগতীয়াকৈ চিকাগোৰ নেপাৰভিলত সমূহ প্ৰৱাসী ভাৰতীয়ই মিলি বিদেশৰ মাটিত পালন কৰিলে স্বাধীনতা দিৱস। প্ৰথমবাৰৰ বাবে চিকাগোবাসী অসমীয়া ৰাইজে নিজ ৰাজ্য অসমক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰে স্বাধীনতা দিৱসৰ পেৰেডত, য'ত সকলোৱে অসমীয়া চাদৰ মেখেলা পৰিধান কৰাৰ লগতে সত্ৰীয়া, বড়ো, তিৱা, মিচিং জনগোষ্ঠীৰো জাতীয় সাজপাৰ পৰিধান কৰি পেৰেডত অংশগ্ৰহণ কৰে। প্ৰতি বছৰে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ এই পেৰেডত অংশ লয় যদিও অসমে এইবাৰ প্ৰথমবাৰৰ বাবে এই পেৰেডত অংশগ্ৰহণ কৰে। আজি প্ৰথমবাৰৰ কাৰণে 22 বছৰত প্ৰথম ভাগ লৈছোঁ আমাৰ স্বাধীন দিৱসৰ পেৰেড, আৰু খুব আমাৰ অসম ৰাজ্যক ৰেপ্ৰেজেণ্ট কৰিছোঁ, খুব গৌৰৱ অনুভৱ কৰিছোঁ, খুব ভাল লাগিছে। বিৰাট ভাল লাগিলে। আজিলৈকে ইয়াত ইণ্ডিপেণ্ডেন্স ডে পেৰেডত অসমৰ ৰিপ্ৰেজেণ্টেশ্যন নাছিলে, এইবাৰ আমি প্ৰথমবাৰ কৰিছোঁ, গোটেইখিনি মিলি পেলাই বিৰাট ভাল লাগিছে। অসমৰ এটা মানে ডাঙৰ মাইলষ্টন এটা ইয়াত ক্ৰিয়েট হৈছে আজি। প্ৰখৰ ৰ'দকো আওকাণ কৰি নিজ ৰাজ্য অসমক প্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰি গৌৰৱান্বিত প্ৰতিগৰাকী চিকাগোবাসী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজধানী দিল্লীত স্বাধীনতা দিৱসৰ বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব টিংখাং সমষ্টিৰ এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰ আৰু এগৰাকী 9ম শ্ৰেণীৰ ছাত্ৰীয়ে। স্বাধীনতা দিৱসৰ অতিথি 15 আগষ্ট। স্বাধীনতা দিৱসৰ দিনা দিল্লীত আয়োজিত অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব টিংখাঙৰ দুগৰাকী শিক্ষাৰ্থীয়ে। দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱময় ক্ষণত উপস্থিত থাকিবলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰিত হৈছে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ সাৰংগ দত্ত আৰু কলৌলোৱা দেউৰী গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী তৰা দেউৰী। দিল্লীত 15 আগষ্ট স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। তাত মই পাৰ্টিচিপেট কৰিব পৰা বহুত আনন্দিত হৈছোঁ, কাৰণ এনেকুৱা এটা সুযোগ বহুতৰ ভিতৰত কোনোবা এজনহে পায়, সেইটো কাৰণে মই বহুত আনন্দিত হৈছোঁ। প্ৰথমবাৰ যিহেতু এইটো অভিজ্ঞতা, গতিকে মানে অলপ এক্সাইটেড হৈ আছোঁ। অলপ মানে প্ৰেৰণা প্ৰগ্ৰামৰ তৰফৰ পৰা আমাক মানে এটা সুবিধা দিছিলে যে নিউ দিল্লীৰ এইবাৰ 2024ৰ মানে যোনটো স্বাধীনতা দিৱস, তাত সকলো ছাত্ৰ ছাত্ৰীকে অংশগ্ৰহণ কৰিবলৈ দিয়া হ'ব। ছোৱালীজনীতো আমাৰ প্ৰায় সপোন নিচিনা এনেকুৱা এটা জেগালৈ যাব, আৰু গ'লেই অলৰেডি গুজৰাটলৈ অলৰেডি ঘূৰি আহিলেই আমাৰ কাৰণে বহুত সৌভাগ্য আৰু বহুত ভাল পাইছোঁ আমি। আৰু
অভিভাৱক শিক্ষক হিচাপে কলৌলোৱা দেউৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পূৰবী দেউৰীক বাছনি কৰি দায়িত্ব অৰ্পণ কৰা হৈছে। জানিবলৈ IS অফিচৰ ফালৰ পৰা আমাক ইনফৰ্ম কৰা হৈছিল যে স্কুলত প্ৰেৰণা স্কিমৰ আণ্ডাৰত আমি এটা কম্পিটিশ্যন পাতিব লাগে আৰু আমি কম্পিটিশ্যন পাতিছিলোঁ আৰু আমাৰ স্কুল ফালৰ পৰা এজন ছাত্ৰ আৰু এজন ছাত্ৰীক আমি নিৰ্বাচিত কৰিছিলোঁ। আমাৰ টিমটো পুনৰ আমাক ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যনৰ কাৰণে আমাক নিমন্ত্ৰণ কৰা হৈছে। মোৰ লগত মোৰ ছাত্ৰী তৰা দেউৰী আৰু ধমন হাইস্কুলৰ ছাত্ৰ সাৰাংগ দত্ত। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰেৰণা শীৰ্ষক শিক্ষণ কৰ্মসূচীৰ শিক্ষাৰ্থী দুগৰাকীয়ে এই সুযোগ লাভ কৰিছে। তিনিজনীয়া দলটো ইতিমধ্যে নতুন দিল্লী অভিমুখে ৰাওনা হৈছে। ধমন বৰবিল নিবাসী অৰুণ দত্ত আৰু ধৰিত্ৰী গগৈ দত্তৰ পুত্ৰ সাৰংগ দত্ত আৰু কলৌলোৱা দেউৰীগাঁৱৰ নবীন চন্দ্ৰ দেউৰী আৰু মণিকা দেউৰীৰ কন্যা তৰা দেউৰীৰ এই যাত্ৰাক লৈ উৎফুল্লিত পৰিয়ালবৰ্গ, শিক্ষক শিক্ষয়িত্ৰী আৰু গাঁওবাসী। ইমানখিনি যে আগবাঢ়িব পাৰিব যে কৰিব পাৰিব মই ভবাই নাছিলোঁ। অকল পঢ়াটো কাম বনৰো মানে ইয়াৰ অলপ ৰাপ আছে, গতিকে লৈ কাম বনো কৰিব লাগিব, পঢ়িবও লাগিব। এতিয়া সাংস্কৃতিক কিছু দিশত অলপ কিছু আগবাঢ়িছে। মই তাকো কৈছোঁ মানুহে পঢ়িবও লাগিব, চব ৰাখিব লাগিব। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিকিৎসকৰ প্ৰতিবাদত উত্তাল কলকাতা। সতীৰ্থ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত 4 দিন ধৰি পশ্চিমবংগৰ জুনিয়ৰ ডাক্তৰ লগতে ইণ্টাৰ্ণ আৰু পোষ্ট গ্ৰেজুৱেট ট্ৰেইনী চিকিৎসকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ। কলকাতাত RG কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে ফেডাৰেশ্যন অফ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েশ্যনে দেশজুৰি হৰতালৰ আহ্বান জনাইছে। এই আহ্বান মৰ্মে কলকাতাৰ চিকিৎসকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এক নাৰকীয় ঘটনা। ইয়াৰ বিৰোধিতাৰে AMCHৰ চিকিৎসকসকলে প্ৰতিবাদত বহিছে, প্ৰতিবাদ কৰিছে, তেওঁলোকে ন্যায় বিচাৰিছে। এই প্ৰতিবাদৰ ফলত এইমছৰ চিকিৎসা সেৱাত ব্যাঘাত ঘটে। কলকাতাৰ RG কৰ যি চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল শুকুৰবাৰৰ নিশা কি ঘটিছিল সেই কথা শুনিলে সকলো সভ্য লোকৰে হৃদয় কঁপি নুঠি নোৱাৰে। শুকুৰবাৰে নিশা হাস্পতালৰ ছেমিনাৰ হলত 4 সতীৰ্থৰ সৈতে আছিল দুৰ্ভগীয়া চিকিৎসকগৰাকী। 31 বছৰীয়া চিকিৎসকগৰাকীয়ে খাদ্যৰ অৰ্ডাৰ দি ছেমিনাৰ ৰুমতে নিশাৰ আহাৰো গ্ৰহণ কৰিছিল। আটাইকেইজনে নিশা একেলগে অলিম্পিকৰ জেভলিন থ্ৰ'ৰ নীৰজ চোপ্ৰাই সেই ৰূপৰ পদক জয় কৰাৰ খেলখন উপভোগ কৰি আছিল। খেল চাই উঠি সতীৰ্থসকলে তাৰ পৰা ওলাই গ'ল। ইফালে 31 বছৰীয়া চিকিৎসকগৰাকী নিশা প্ৰায় 3 বজাত ছেমিনাৰ ৰুমতে শুই গৈছিল। প্ৰতি নিশা প্ৰায় 4 বজাত ধৰ্ষণকাৰীয়ে ছেমিনাৰ ৰুমত প্ৰৱেশ কৰে। প্ৰথমে চিকিৎসকগৰাকীক ধৰ্ষণ আৰু চিকিৎসকগৰাকীয়ে চিঞৰ বাখৰ কৰা তেওঁৰ ডিঙি চেপি হত্যা কৰিলে। পুৱা প্ৰায় 7 বজাত চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিলে। অত্যন্ত জঘন্য ঘটনা এটা সংঘটিত হৈ গৈছে। আমি এরকম কিছু বলিনি যে একজন পুলিশ তার দায়িত্ব আছে, पुलिस করবে। इसका कारण है मेरा बदनामी हो रहा है, सोशल मीडिया में मेरा मुख पे कुछ भी बोली जा रहा है। इसके कारण से और एक ये जो लड़की का डेथ हुआ डॉक्टर, ये लड़की मेरा लड़की जैसा है। एक पेरेंट्स होने का नाते मैं रेजिग्नेशन देना सोचता हूँ, इसलिए मैं रेजिग्नेशन दे रहा हूँ मेंटली। मैं आई डोंट लाइक दैट दिस शुड हैपन टू एनीवन इन फ्यूचर। लेकिन मैंने उसको बचाने का कोशिश तो पूरी किया, लेकिन हमारा जो डिपार्टमेंट है, हमारा डिपार्टमेंट चेस्ट डिपार्टमेंट में उसका डेथ हो गया, तो इट्स रियली अनअवॉइडेबल, दैट्स व्हाई आई हैव रिजाइन्ड। এবং খুবই বেদনাদায়ক ঘটনা, যেই জড়িত থাক তাকে ইমিডিয়েট শাস্তি দিতে হবে। এবং আমরা চাই এই কেসটা ফাস্ট ট্র্যাক কোর্টে হোক। ফাস্ট ট্র্যাক কোর্টে হলে জুডিশিয়াল প্রসেসটা তাড়াতাড়ি হবে এবং তাতে আমরা ফাঁসির দাবি জানাবো। কারণ কিছু লোক এখনো সামাজিক অবস্থার মধ্যে আছে, সামাজিক মূল্যবোধটাকে ভুলে গেছে।
মেয়েদের গায়ে হাত দেওয়া যে কত বড় অপরাধ এবং তার সাথে যে অত্যাচার করেছে বা তাকে যেভাবে খুন করেছে, আমি আশ্চর্য হয়ে যাচ্ছি। ওখানে নার্সরা ছিলেন, ওখানে ওদের সিকিউরিটি ছিলেন, সবাই ছিল, কিন্তু কি করে ঘটনা ঘটলো এটা এখনো আমি ঠিক বুঝতে পারছি না। পুলিশকে আমি বলেছি, বাবা মাও যেটা আমাকে বলেছেন যে ওদের ভেতরেই কেউ আছে, যদি ভেতরে কেউ থাকে, কারো প্রতি সন্দেহ হয়, যারা ছিল, যারা ওর বন্ধু বান্ধব, তাদেরকে সবাইকে ডেকে কথা বলবে এবং যিনি ফোন করেছিলেন প্রথম বাড়িতে তাকেও ডেকে কথা বলবে। আৰু ইফালে অসমতো এই জঘন্য ঘটনাৰ তীব্ৰ গৰিহণা দিছে অসম চিকিৎসা সেৱা সন্থাই। কলকাতাৰ এই নাৰকীয় কাণ্ডৰ বিৰুদ্ধে যি সমগ্ৰ দেশতে প্ৰতিবাদ মুখৰ হৈ পৰিছে সকলো, আৰু এই ক্ষেত্ৰত অসম চিকিৎসা সেৱা সন্থাই সমৰ্থন জনাইছে। জনপ্ৰিয় কণ্ঠশিল্পী ৰূপা মিলিৰ পিতৃ মৰাণত সন্ধানহীন হৈছে। তিনিচুকীয়া জিলাৰ বৰদলৈ নগৰ নিবাসী ৰূপা মিলিৰ পিতৃ মণিৰাম মিলিয়ে শনিবাৰে মৰাণৰ মিলিজুলি পথ নিবাসী ডিজেন লাচন নামৰ লোকগৰাকীৰ ঘৰলৈ বিয়া খাবলৈ গৈছিল। আৰু আজি পুৱা ডিজেন লাচনৰ ঘৰৰ পৰা প্ৰাতঃ ভ্ৰমণলৈ ওলাই গৈছিল মণিৰাম মিলি। তেতিয়াৰে পৰাই সন্ধানহীন হৈ আছে ৰূপা মিলিৰ পিতৃ মণিৰাম মিলি। বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰা হৈছে, কিন্তু চৰাইদেউ জিলাৰ মৰাণহাট থানাত অৱগত কৰিছে, কিন্তু এতিয়ালৈকে অৱশ্যে কোনো সুংসূত্ৰ লাভ কৰা নাই পৰিয়ালটোৱে সন্ধানহীন হৈ থকা লোকগৰাকীৰ। নহাৰ কাৰণে আমি বিচাৰ খোচাৰ কৰিলোঁ। বিচাৰ খোচাৰ কৰি আমি নাপালোঁ ক'তো। খবৰ কৰিলোঁ মৰাণ নাহৰকটীয়া বাছ ষ্টেণ্ডত নাহৰকটীয়ালৈ যোৱা বাছবোৰৰ কণ্ডাক্টৰ বা ল'ৰাখিনিক ফটোবোৰ দেখাই আমি ফেচবুকত সেইটো শ্বেয়াৰ কৰিছোঁ সকলোৱে। তাতে ল'ৰাবোৰক ফটো দেখালত কৈছে যে হয় এই মানুহজন বাছত উঠি গৈছে। তাৰপাছতে তেখেতসকলৰ ড্ৰাইভাৰজনৰ নাম্বাৰ লৈ আমি গম পালোঁ যে 10:30মান বজাত নাহৰকটীয়াত তেখেতক নমাইছে। তাৰপাছৰ ঘটনাখিনি আমি এতিয়ালৈকে গম পোৱা নাই। বলবমৰ নামত তিনিচুকীয়া আৰু ডুমডুমাত একাংশ লোকৰ উদ্ভণ্ডালি। বলবমৰ বাবেই ডুমডুমাত মৃত সন্তান প্ৰসৱ কৰিলে প্ৰসূতিয়ে। উচ্চ প্ৰাবল্যত বাজি থকা গান কমাবলৈ কোৱাৰ আৰু বাবে আৰক্ষীৰ লৈ আনকি শিলগুটি দলিয়ালে তথাকথিত বলবমৰ ভক্তই। ভক্তি নে উদ্ভণ্ডালি? বলবমৰ নামত তিনিচুকীয়া ডুমডুমাত চূড়ান্ত উদ্ভণ্ডালি। বলবমৰ বাবে ডুমডুমাত মৃত সন্তান প্ৰসৱ কৰিলে প্ৰসূতিয়ে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি যান জঁটত আবদ্ধ হৈ ৰল এম্বুলেন্স। উচ্চগ্ৰামত বাজি থকা গানৰ প্ৰাবল্য কমাবলৈ কোৱাৰ বাবে আৰক্ষীৰ বাহনলৈ শিল দলিয়ালে তথাকথিত বলবম ভক্তই। তিনিচুকীয়া ডুমডুমাত বলবমৰ দৃশ্য এয়া। মাজনিশা উচ্চগ্ৰামত সংগীত বাজিছে। বলবমত ভাগ ল'বলৈ যোৱা লোকে সৃষ্টি কৰা উশৃংখল যাত্ৰাই ৰাজপথত সৃষ্টি কৰিলে অভাৱনীয় পৰিস্থিতিৰ। মাজবাটত আবদ্ধ হৈ ৰল এম্বুলেন্স। অভাৱনীয় যান জঁটৰ বাবে মাত্ৰ 8 কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ এম্বুলেন্সখনক প্ৰয়োজন হ'ল প্ৰায় 3 ঘণ্টা। তাৰ কৰুণ পৰিণতি ভুগিলে এগৰাকী প্ৰসূতিয়ে। যোৱাকালি বলবমৰ নামত অত্যন্ত উচ্চ স্তৰত গান বাজিছে আৰু কিছুমানে ভণ্ডামী আচলতে ভক্তসকলৰ বাদ দি অন্যান্যসকলে ইয়াত আচলতে নচা পৰিলক্ষিত হৈছে। তেওঁলোকে উচ্চ প্ৰাবল্য তেওঁলোকে গান তেওঁলোকে বজাইছে, যাৰ কাৰণে আচলতে প্ৰসূতিগৰাকীৰ গৰ্ভতে সন্তানটোৰ মৃত্যু হ'ব লগা কথাটো অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু আমি এইটো অত্যন্ত ক্ষোভিত হৈছোঁ। ডিপুকৰ পৰা ডুমডুমালৈ এম্বুলেন্সেৰে লৈ অহা হৈছিল এগৰাকী গৰ্ভৱতী মহিলাক। যান জঁটৰ বাবে সময়মতে এম্বুলেন্সে চিকিৎসালয় আহি নোপোৱাৰ বাবেই সংঘটিত হ'ল কৰুণ ঘটনা। ইপিনে তিনিচুকীয়াৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বলবম যাত্ৰীয়ে দেখুৱালে চূড়ান্ত অসভ্যালি। উচ্চগ্ৰামত বাজি থকা গানৰ প্ৰাবল্য কমাবলৈ কোৱাৰ বাবেই আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰিলে তথাকথিত বলবম ভক্তই। ধৰ্মৰ ছত্ৰছায়ালৈ চৰম উদ্ভণ্ডালি কৰা উদণ্ডহতে দলিওৱা শিলগুটিৰে আঘাতপ্ৰাপ্ত হ'ল বহুকেইগৰাকী পথচাৰী।
ডুমডুমা চৰকাৰী চিকিৎসালয়ত কেৱল এগৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞ আছে, সেইগৰাকীও কিন্তু তাত উপস্থিত নাই। অন্যান্য তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইসমূহত বিভিন্ন মেডিকেলসমূহত 2-3গৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞ আছে, কিন্তু ডুমডুমা মেডিকেলখনত এটা বৃহত্তৰ অঞ্চলটোৰ মেডিকেলখনত কিয় কেৱল এগৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞ, এই কথাটো কিন্তু চৰকাৰী চিকিৎসালয়ৰ যিটো ফুকুলাস্বৰূপ সেই ফুকুলাস্বৰূপ স্পষ্ট হৈছে। মাকুম আৰক্ষী থানা এলেকাত সংঘটিত এই ঘটনায়ো সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। সকলোৱে প্ৰশ্ন কৰিছে বলবমৰ নামত ইমান উদ্ভণ্ডালি কিয়? তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোসাইগাঁৱৰ কচুগাঁৱত পোৱা ভয়ংকৰ দুৰ্ঘটনাত 5 বলবম যাত্ৰীৰ কৰুণ মৃত্যু। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু 5গৰাকী বলবম যাত্ৰীৰ। বলেৰ' পিকআপ ভেনত গৈছিল বলবমৰ যাত্ৰীকেইগৰাকী। গোসাইগাঁৱৰ কচুগাঁও মহামায়া মন্দিৰৰ সন্মুখত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এই ভয়ংকৰ দুৰ্ঘটনাটো। বাবাধামত পূজা দি আহি কচুগাঁও মন্দিৰত পানী ঢালি বলেৰ' পিকআপ ভানখনত উঠাৰ সময়তে ট্ৰাকে মহতিয়াই থৈ গ'ল যাত্ৰীকেইগৰাকী। নিহতসকল গোসাইগাঁৱৰ 1 নম্বৰ হাতীগড় গাঁৱৰ 11 বছৰীয়া জয় ৰায়, 20 বছৰীয়া শুক্ৰমন ৰায়, 21 বছৰীয়া বাপী ঘোষ আৰু 22 বছৰীয়া বাসুদেৱ ৰায়। চিকিৎসালয়ত মৃত্যু ঘটিছে 26 বছৰীয়া নৱ ঘোষ নামৰ যুৱকজনৰ। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰক্ষীয়ে আটক কৰাৰ লগতে কণ্টেইনাৰৰ চালক আৰু সহচালক হাৰিয়ানাৰ ফাৰিদ খান আৰু সাজিদ খানক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আৰু দুৰ্ঘটনাৰ তদন্ত আগবঢ়াই দিছে। অত্যন্ত মৰ্মান্তিক ঘটনা। কণমানি 11 বছৰীয়া কিশোৰ এজনৰো প্ৰাণ গৈছে। এই ঘটনাটো তেওঁলোকে মন্দিৰত পানী ঢালি ওলাই আহিছিলে, ঠিক তেনে সময়তে তেওঁলোক ভানখনত উঠাৰ সময়তে এখন কণ্টেইনাৰ ট্ৰাক এখনে আহি মহতিয়াই থৈ গৈছিলে। ইতিমধ্যে এই ট্ৰাকখনৰ চালক হেণ্ডিমেনক আটক কৰিছে ঠিকেই, কিন্তু এই 5গৰাকীকৈ কিশোৰ আৰু যুৱকৰ মুহূৰ্ততে তেওঁলোকৰ মৃত্যু ঘটিছিল এই দুৰ্ঘটনাত পতিত হৈ। আৰু ইফালে দুৰ্ঘটনাৰ পিছতে কচুগাঁৱৰ গুৰফেলাত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কেইবা শতাধিক লোকে। এই ঘৰকেইখনত কান্দোনৰ ৰোল। আমাৰ আজি শ্ৰাৱণ মাসৰ লাষ্ট সপ্তাহত আমাৰ এই কচুগাঁও যিখন মহামায়া মন্দিৰ আছে সেইখনত আমাৰ পানী ঢালিবলৈ গৈছিল শিৱ মন্দিৰত আমাৰ ভাইহঁতে, কিন্তু দেখা গ'ল যে পানী ঢালি মানে ওচৰত হাইৰোডৰ ওচৰত থিয় হৈ থাকোঁতে এখন গাড়ী তীব্ৰবেগী গাড়ী আহি আমাৰ ভাইহঁতক মানে শেষ কৰি পেলাই দিলে। তাত প্ৰশাসনে নিৰাপত্তা দিব লাগিছিল বা পূজা কমিটিয়ে নিৰাপত্তা দিব লাগিছিল যে এনেকুৱা এখন হাজাৰ হাজাৰ মানুহ ইয়াত আহি আছে, যে আমাৰ ব্ৰেকেটৰ ব্যৱস্থা থাকিব লাগে, পুলিচ প্ৰশাসনে বা ভলাণ্টিয়াৰ থাকিব লাগে। দেখা গ'ল যে একো মানুহে তাতে কোনো ব্ৰেকেটো নাই, প্লাছ প্ৰশাসনৰ ব্যৱস্থাও নাই, কোনো আপোনাৰ ভলাণ্টিয়াৰো নাই। কিন্তু এইখন আমি অনুৰোধ কৰোঁ যে এনেকুৱা যাতে আৰু ভৱিষ্যতে কেতিয়াও নহয়। ভুলটো ক'ব গ'লে আজি ইয়াত যি ব্যৱস্থা হ'ব লাগিছিল আমাৰ মন্দিৰ কমিটিৰ আগমুহূৰ্তত এই ব্যৱস্থা নাই। আজি আমি CCTV ফুটেজ আমি নিজে চালোঁ, ল'ৰাকেইটা ওচৰতে আছিল, মানে ৰাস্তাৰ কাষতে আছিল, কিন্তু গাড়ীখন একেবাৰে কাষেদি আহি আছিল। আহা অৱস্থাত মানুহ বহুত সমাগম আছিল, কিন্তু তাতে এখন বলেৰ' গাড়ী ৰখা আছিল, বলেৰ' পিকআপ। এই গাড়ীখনত খুন্দা মাৰি ল'ৰাকেইটাক উৰুৱাই লৈ গ'ল। কেইজন ল'ৰা আছিল? ল'ৰা আছিল ইয়াততো 4জন লগে থিতাতে মৃত্যু হৈ গ'ল, আৰু দুজন আছিল, দুজন হস্পিটেল লৈ গৈছিল, তাতে এজন মাৰা গ'ল আৰু এজন এতিয়া হস্পিটেলত আছে। আৰু এই দুৰ্ঘটনাটোৰ পিছতে কচুগাঁৱৰ গুৰুফেলাত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এয়া ৰাইজৰ প্ৰতিবাদ সাব্যস্ত কৰিলে কেইবা শতাধিক লোকে। নিহত 5 যুৱকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণৰ লগতে উদণ্ড চালকৰ উচিত শাস্তিৰ দাবীত এয়া প্ৰতিবাদকাৰীসকলৰ তেওঁলোকৰ শ্লোগান প্ৰতিবাদ। পৰৱৰ্তী সময়ত গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া হীৰেণ কুমাৰ ডেকা, গোসাইগাঁও আৰক্ষী আৰু কচুগাঁও আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণত আনে পৰিস্থিতি। ইহঁতে মানে কচুগাঁও মহামায়া ধামত বলবম পানী ঢালিবলৈ গৈছিল। গাড়ীখন ইহঁতে বেংগলত গৈছিল, ৰাইডাঙৰ পৰা ডাইৰেক্ট ইহঁতে কচুগাঁও মহামায়াত পানী ঢালি ঘৰত আহিব। তো গতিকে মোৰ লগত ৰাস্তাত দেখা পাইছোঁ, কথা পাতিছিলোঁ। ইহঁতে পানী ঢালি মানে গাড়ীত উঠি থকা অৱস্থাত একদম ৰাস্তাৰ পৰা বহুত দূৰতে আছিল। ইহঁতে মানে ডাইৰেক্ট আহি খুন্দাই দিছে, মানে এইটো মাৰিছে আৰু
আমি ক'ম যে মাৰিছে। আজি বিশ্ব হস্তী দিৱস। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙাত হস্তী দিৱস উদযাপন কৰা হ'ল বিভিন্ন কাৰ্যসূচীৰে। হস্তী দিৱস উপলক্ষে পুৱাই উদ্যানখনৰ হাতীসমূহক গা ধুৱাই চাফ চিকুণ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। হাতী সংৰক্ষণৰ বাবে বিশ্ববাসীক একত্ৰিত হোৱাৰো আহ্বান কৰিলে উদ্যান কৰ্তৃপক্ষই। আজি বিশ্ব হস্তী দিৱস। ক্ৰমাগত বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাতৰ বিপৰীতে হাতীৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে প্ৰতি বছৰে 12 আগষ্টৰ দিনটো বিশ্বত হস্তী দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব হস্তী দিৱস। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ মহল কেম্পত উদযাপন কৰা হস্তী দিৱসত পুৱাৰ ভাগত উদ্যানখনৰ হাতীসমূহক আমন্ত্ৰণ কৰি আনি গা ধুৱাই চাফ চিকুণ কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন ফল মূল খাদ্যৰ সামগ্ৰী যোগান ধৰা হয়। ইয়াৰ পিছতে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ কেইবাগৰাকী বিষয়ববীয়াৰ উপস্থিতিত হাতীসমূহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মাউত আৰু বনকৰ্মীসকলৰো স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। বৰ্তমান মানাহত পৰ্যটনৰ বাবে আছে 49টা হাতী। মেন এলিফেণ্ট কনফ্লিক্ট এই সম্পৰ্কে সজাগতা আমি EDC সকলক মাতিছোঁ। তেওঁলোকক সজাগতা কৰাৰ লক্ষ্যৰে আমি এই এলিফেণ্ট ডে ইয়াতে পালন কৰিবলৈ লৈছোঁ। হেল্থ চেকআপ এটা কৰা হ'ব। তাৰ লগতে হেল্থ চেকআপৰ লগতে আমাৰ যিটো মেডিকেটেড আঁঠুৱা বুলি কয় হেল্থ ডিপাৰ্টমেণ্টৰ পৰা চাপ্লাই কৰে, সেইটো আমি বিতৰণ কৰিম। আৰু লগতে আমাৰ যিখিনি দাঁতিপুখুৰীয়া স্কুল আছে, স্কুলে আমি প্লেচ টেকিং যিটো আমি শপত গ্ৰহণ কৰা হয় যাতে হাতীৰ সুৰক্ষাৰ্থে সকলোৱে আগবাঢ়ি। আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বন বিভাগ আৰু কৰ্বেট ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা হয় হস্তী দিৱস। এই দিৱসৰ মূল লক্ষ্য হৈছে হাতী মানুহৰ সংঘাত উপশম কৰি হাতীকো জীয়াই থকাৰ সুবিধা প্ৰদান কৰা। প্ৰকৃততে বৰ্ধিত জনসংখ্যাৰ বাবে সংকুচিত হৈ আহিছে হাতীৰ বিচৰণথলী। ফলশ্ৰুতিত খাদ্যৰ সন্ধানত হাতীয়ে প্ৰৱেশ কৰিবলগীয়া হৈছে জনাঞ্চলত। কোনো ক্ষেত্ৰত হাতী অহা যোৱা কৰা নিৰ্দিষ্ট পথ বা কৰিডৰসমূহ মানৱসৃষ্ট কাৰণত বন্ধ হৈ পৰাত বাধাৰ সৃষ্টি হৈছে হাতীৰ মুক্ত বিচৰণত, যাৰ বাবে দৈনিক দেখিবলৈ পোৱা গৈছে হাতী মানুহৰ সংঘাতৰ এক ভয়াৱহ ছবি। অৱশ্যে কাজিৰঙাৰ গ্ৰামাঞ্চলৰ লোকে সংঘাতৰ বিপৰীতে সহাৱস্থান কৰি আহিছে বন্যহস্তীৰ লগত। বৰ্তমানৰ প্ৰেক্ষাপটত হাতী মানুহৰ সংঘাতে উভয়ৰ বাবে সংকট কঢ়িয়াই আনিলেও ঐতিহাসিক কালৰে পৰা হাতীৰ লগত মানুহৰ আছে এক আত্মিক সম্পৰ্ক। হস্তীৰ দৰে আপোনাৰ জ্ঞানী জীৱ মানুহৰ পিছতে হস্তীক জীৱৰ দ্বিতীয় জ্ঞানী জীৱ বুলি গণ্য কৰা হয়। গতিকে এইটো পালন কৰাটো উচিত। আৰু ইহঁতৰ সংখ্যা বৰ্তমান মানে বৰ সংঘাতপূৰ্ণ হৈ আছে জনসংখ্যাৰ ক্ষেত্ৰত। গতিকে এই সংঘাতপূৰ্ণ অৱস্থাত আমি যাতে আমাৰ যিবিলাক মানুহ আৰু হস্তীৰ যি সংঘাত চলি আছে সেই সংঘাত প্ৰতিৰোধ হয়। দ্ৰুতভাৱে বাঢ়ি অহা মানুহৰ জনসংখ্যাৰ ফলত ইতিমধ্যে হাবিবন সকলো ধ্বংস হৈছে। হাতীৰ যি আৱাসভূমি সেয়া ধ্বংস হোৱা পৰিণত হৈছে। কিন্তু হাতী হৈছে কাজিৰঙাৰ বাবে এক অভিন্ন অংগ। আমি সকলোৱে জানো যে কাজিৰঙালৈ যেতিয়া পৰ্যটকসকল আহে হাতীৰ পিঠিত উঠি উদ্যান পৰিদৰ্শন কৰোৱা হয়। গতিকে হাতীৰ লগত কাজিৰঙা এক সম্পৃক্ত হৈ আছে। বিশ্ব হস্তী দিৱসৰ দিনটোতেই দীপৰ বিলত বন্যহস্তীৰ স্নান কৰা নান্দনিক দৃশ্যই সকলোকে আকৰ্ষণ কৰিলে। দীপৰ বিলৰ গাতে লাগি থকা বনাঞ্চলৰ পৰা দিনৰ পোহৰত খাদ্যৰ সন্ধানত বিলখনলৈ অহা এই হাতীটো চাবলৈ ভিৰ কৰে একাংশ লোকে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, কাজিৰঙাৰ পৰা বিতুপন বৰা আৰু দক্ষিণ কামৰূপৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ সৈতে বিদায় লম। নমস্কাৰ।